তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইছ আপুনি যদি এজন ৰেচন কাৰ্ডৰ হিতাধিকাৰী অথবা আপোনাৰ পুৰণা ৰেচন কাৰ্ড আছে বা আপুনি নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে এইটো ভিডিঅ' কল আপোনাৰ বাবে। চ' আপুনি আপোনাৰ ৰেচন কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ সবিশেষ দেখুৱাবলৈ গৈ আছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই দিব। চ' আপুনি আপোনাৰ ৰেচন কাৰ্ডখন নতুন হওক অথবা পুৰণা হওক আপুনি আপোনাৰ নতুন অথবা পুৰণা ৰেচন কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব NFSA। আপুনি চিম্পলি NFSA লিখি দিয়াৰ পাছত আপুনি চাৰ্চ কৰি দিব। আপুনি যেতিয়া NFS লিখি চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ পাছত আপুনি কিন্তু এইটো পেজত আহিব। এইটো পেজত অহাৰ পাছত আপুনি যদি পেজটো ডেস্কটপ চাইড কৰা নাই, যদি মোবাইলত কৰি আছে তেন্তে পেজটো ডেস্কটপ চাইড কৰি ল'ব। ডেস্কটপ চাইড কৰাৰ পাছত আপুনি ইয়াতে এটা ছিষ্টেম দেখা পাইছে, চিটিজেন কৰ্ণাৰ। চ' আপুনি যি এই অপশ্যনটো দেখা পাইছে আপুনি চিম্পলি এই অপশ্যনটোত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আৰু এটা অপশ্যন দেখা পাব, সেইটো হৈছে ন' ইউৰ ৰেচন কাৰ্ড ষ্টেটাছ। এইটো যি অপশ্যন দেখা পাইছে ন' ইউৰ ৰেচন কাৰ্ড ষ্টেটাছ, আপুনি চিম্পলি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। চ' আপুনি যেতিয়া এই ন' ইউৰ ৰেচন কাৰ্ড ষ্টেটাছত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকুৱা এটা পেজ আহিব। এনেকুৱা পেজ অহাৰ পাছত ইয়াতে কি কৰিব, ইয়াতে দেখা পাইছে ৰেচন কাৰ্ড টাইপ। ইয়াতে আপোনাৰ একো কৰিব নালাগে। ইয়াতে দেখা পাব কিন্তু ইয়াতে দেখা পাইছে ৰেচন কাৰ্ড নম্বৰ। ইয়াতে আপুনি আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব লাগিব। আৰু ইয়াতে দেখা পাইছে যি কেপচা কোডটো আছে, কেপচা কোডটো ছেম টু ছেম এইটো বক্সত ফিল কৰিব লাগিব। যিহেতু আপুনি যদি নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ হাতত কিন্তু ৰেচন কাৰ্ডৰ নম্বৰ নাই। চ' আপুনি এই ৰেচন কাৰ্ডৰ নম্বৰটো ক'ৰ পৰা কেনেকৈ উলিয়াব এইটোও মই দেখুৱাই দিম ভিডিঅ'ৰ শেষত। এতিয়া মই দেখুৱাই দি আছোঁ ৰেচন কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰে। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰি ইয়াতে আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব আৰু ইয়াতে পাছৱাৰ্ডটো এণ্টাৰ কৰিব, এই কেপচা কোডটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপুনি চিম্পলি তলত দেখা পাইছে এটা ছিষ্টেম যে গেট RC ডিটেইল। চ' আপুনি চিম্পলি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। চ' মই দেখুৱাই দি আছোঁ। চ' চিম্পলি মই কিন্তু ইয়াতে মোৰ ৰেচন কাৰ্ড নম্বৰ আৰু কেপচা কোডটো ফিল কৰি দিছোঁ। ফিল কৰি দিয়াৰ পাছত আপুনি চিম্পলি গেট RC ডিটেইল আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি গেট RC ডিটেইলত ক্লিক কৰিব, গেট RC ডিটেইলত ক্লিক কৰাৰ পাছত আপোনাৰ পেজটো অলপ প্ৰগ্ৰেছ হ'ব। প্ৰগ্ৰেছ হোৱাৰ পাছত কিন্তু ইয়াতে আপোনাৰ যি ৰেচন কাৰ্ডৰ হেৰি আছে ষ্টেটাছ আছে, আপুনি কিন্তু ৰেচন কাৰ্ডৰ ষ্টেটাছটো ইয়াতে চাব পাৰিব। ইয়াতে কিন্তু আপোনাৰ সম্পূৰ্ণ নেম এড্ৰেছ চব আহি যাব। ইয়াতে কিন্তু আপুনি দেখা পাইছে আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আহিছে। ইয়াতে আপোনাৰ ফেমিলি মেম্বাৰ যিখিনি আছে ফেমিলি মেম্বাৰৰ নাম আহিছে। ইয়াতে মেম্বাৰৰ ID আহিছে। ইয়াতে আপোনাৰ ৰিলেশ্যন যিটো আছে ৰিলেশ্যন আহিছে, আধাৰ নম্বৰ আছে যদি সেইটো আহিছে। চ' আপোনাৰ কিন্তু ইয়াতে সম্পূৰ্ণ ডিটেইল ৰেচন কাৰ্ডৰ যি সম্পূৰ্ণ ডিটেইল আছে ইয়াতে কিন্তু ডিটেইলটো শ্ব' কৰিছে। এই শ্ব' কৰাৰ পাছত আপুনি কি কৰিব, এইটো পেজ চিম্পলি প্ৰিণ্ট আউট কৰাই ল'ব, প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰিলে কিন্তু আপোনাৰ যি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড কিন্তু ডাউনলোড হৈ গ'ল। যিহেতু ডাইৰেক্ট ৰেচন কাৰ্ড যিটো সেইটো ডাউনলোড কৰিব নোৱাৰে আপুনি এতিয়ালৈকে। চ' এইটো কিন্তু যদি আপুনি ডাউনলোড কৰি লয়, এইটো যদি আপুনি প্ৰিণ্ট আউট কৰি লয় তেনেহ'লে কিন্তু এইটোতেই আপোনাৰ ৰেচন কাৰ্ডৰ কাম হৈ যাব। চ' এতিয়া আপুনি যদি আপোনাৰ ৰেচন কাৰ্ডত নাথাকে, আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰ যদি নাথাকে, আপুনি কেনেকৈ ৰেচন কাৰ্ডটো উলিয়াব মই সেইটো দেখুৱাই দিম। চ' এতিয়া আপোনাক দেখুৱাই দিম আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো কেনেকৈ উলিয়াব। ৰেচন কাৰ্ডটোৰ নম্বৰ উলিয়াবলৈ হ'লে আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰটো অ'পেন কৰিব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব মাই ৰেচন কাৰ্ড লিখি চাৰ্চ কৰি দিব। আপুনি যেতিয়া মাই ৰেচন কাৰ্ড লিখি চাৰ্চ কৰি দিব, প্ৰথমতে এটা এপ্লিকেশ্যন আহিব মেৰা ৰেচন বুলি। এই মেৰা ৰেচনটো আপুনি ডাউনলোড কৰিব। আপুনি কিন্তু লগতো চাই ল'ব এনেকুৱা। চাই লোৱাৰ পাছত আপুনি চিম্পলি ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পাছত আপুনি চিম্পলি অ'পেনত টেপ দিব। অ'পেন কৰাৰ পাছত আপুনি এইটো লেংগুৱেজটো ইংলিছ কৰি দিব অথবা হিন্দী কৰি থাকিব দিব। দিয়াৰ পাছত আপুনি কিন্তু এনেকুৱা এটা ডেছবৰ্ড পাব। এনেকুৱা এটা ডেছবৰ্ড পোৱাৰ পাছত আপুনি যি কৰিব লাগিব সেইটো হৈছে আপুনি ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। এই অপশ্যনৰ পিছত আপুনি যিটো ক্লিক কৰিব লাগিব সেইটো হৈছে আধাৰ চিডিং। আপুনি চিম্পলি আধাৰ চিডিং অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া আধাৰ চিডিং অপশ্যনত ক্লিক কৰিব, আধাৰ চিডিং অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপুনি কিন্তু এনেকুৱা এটা অপশ্যন পাব। এনেকুৱা অপশ্যন পোৱাৰ পাছত আপুনি কিন্তু ৰেচন কাৰ্ডত ক্লিক কৰিব নোৱাৰে, কাৰণ ৰেচন কাৰ্ডৰ আপুনি নাম্বাৰ উলিয়াব বা ৰেচন কাৰ্ডৰ আপুনি নামটো নাজানে বা ৰেচন কাৰ্ডৰ নাম্বাৰটো নাজানে। চ' ইয়াৰ কাৰণে আপুনি এই আধাৰ নম্বৰ এইটো টিক কৰিব লাগিব। সেই আধাৰ নম্বৰ টিক কৰাৰ পাছত আপুনি
এইটো বক্সত আপোনাৰ আধাৰ নম্বৰ আছে যি 12 ডিজিট যি আধাৰ নম্বৰ আছে আপুনি সেই 12 ডিজিট আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব 12 ডিজিট আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব চিম্পলি চ' মই এখুৱাই দি আছোঁ চ' আপুনি যেতিয়া আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছত আপুনি চিম্পলি তলত দেখা পাইছে ছাবমিট অপশ্যন এই ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব আপুনি যেতিয়াই ছাবমিট অপশ্যনত ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ প্ৰগ্ৰেছিং ডেটা আহিব ইয়াতে কিন্তু আপুনি দেখা পাব আপোনাৰ আধাৰ নম্বৰটো ইয়াতে আহি যাব আপোনাৰ আধাৰ নম্বৰৰ সৈতে লিংক থকা যিটো এপ্লিকেশ্যন নম্বৰ আছে আপোনাৰ কিন্তু ইয়াতে আহি যাব ইয়াতে আছাম আহি গৈছে কামৰূপ ইয়াতে আপোনাৰ সম্পূৰ্ণ ডিটেইলটো আহি গৈছে ডিটেইলটো আহি যোৱাৰ পাছত ইয়াতে কিন্তু আপুনি দেখা পাব আপোনাৰ আধাৰ আপোনাৰ যি ৰেচন কাৰ্ড নম্বৰ সেই ৰেচন কাৰ্ড নম্বৰটো কিন্তু ইয়াতে শ্ব' কৰিব আপুনি এই ৰেচন কাৰ্ড নম্বৰ দি তাতে গৈ কিনে আপুনি এণ্টাৰ কৰাৰ পাছত কিন্তু আপুনি এইটো চাব পাৰিব আৰু ইয়াতে আপোনাৰ যি ফেমিলি মেম্বাৰ আছে বা ফেমিলি আই ডি আছে আপুনি সম্পূৰ্ণ ইয়াতে চাব পাৰিব ইয়াতে কিন্তু সম্পূৰ্ণ চাব পাৰিব চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় অসম